ব্যক্তি যদি ব্যক্তি কেন্দ্রিক সমষ্টি যদি ব্যক্তিত্বৰ অধিক তেনে তেতিয়া এখন বাছত দৰা হৈ পেলাই মনোকাল গৈছে বাছত চিটৰ বিৰাট অভাৱ আমি বোলো কলাক লৈ যাম যা ভণ্টি এটা গান হৈ যাওক গান এটা এই টিকলাটো ইমান ডাঙৰ হৈ গ'ল ইমান ডাঙৰ হৈ গ'ল মেয়ে মেয়েকে কান্দিছিল জন্ম হৈ পেলাই ন এই মুখবিলাক দাঙি দি পাছত যাতে আফচোচ নকৰাই মই ভিডিঅ'টোত নাইলোঁ হয় না এই মাথাটো দাঙি দি অলপ চিনটো থাকিব নহ'লে পাছত আৰু আফচোচ লাগিব এই মোৰ ভিডিঅ' মোৰ মুখখন নাহিলে তই ডাঙৰ হ'লি তোৰ আপি ইমান ডাঙৰ হ'ল হা তাকে তই এই জন্ম কেতিয়া হৈছিল নো তোৰ তোৰ আপিও ইমান ডাঙৰ হ'ল আচৰিত আচ্ছা সেইকাৰণে দৰকাৰ আছিলে তোৰ তাৰমানে তোৰ কি সময় দে ক কিমান জানা চাওঁ চব্জিখিনি বঢ়িয়া হৈছে দেখিলে গম পাই যদি মোক দাং চবেই মাথাবিলাক দাঙি দিব লাগে সকলোৱে একবাৰ ভাতটো ঘূৰাই দিব লাগিব নেকি এইটো আমাৰ এটা ভাল ইউটিউবাৰ আমি ফেচবুকত বহুত ভাল ভাল ভিডিঅ' পাম আমাৰ প্ৰগ্ৰামটোৰ ওপৰত আমি নদীৰ তলত দলঙৰ তলত আছিলোঁ ৰাতি ক'ত গ'ল আছে
ইয়াত আছে কি ক'ম আৰু গোটেই এলাকলৈকে এটা প্ৰাৰ্থনা কৰি দিয়া মোক আৰু বেলেগ এটা পায় মামনি মুখেদি ইমানখিনি শুনাটো আমাৰ মানে সৌভাগ্য বুলি ক'ব লাগিব বহুত কৈছে আচলতে তাই ইমানখিনি ক'ব মানে ময়ে ভাবা নাছিলোঁ একদম সঁচা কথা ভূমিকা ক'ত আছে আহিব লাগে ভূমিকা 1 মিনিট বেছি পিছত হ'ব বেছি অ কি কৈছা গোটেই দেখোন হাতখন ৰাম ও কি মৰম লাগে হা কৈ দি ইয়াৰ পিছতে আমি আহিছোঁ আমাৰ গলকাৰ বৌৰ ওচৰলৈকে আমি এতিয়া যিখিনি বৌ আছে আমাৰ মাজত যাব বোৱাৰী আছে যিখিনি আমাৰ নতুনকৈ আমাৰ বংশ বৃদ্ধি হ'ল বা যিখিনি আমাৰ পৰিয়ালত সদস্য নতুনকৈ ভৰ্তি হৈছিলে তেখেতসকলৰ ওচৰলৈকে আগবাঢ়িছোঁ প্ৰথমতে গলকাৰ বৌৰ ওচৰলৈ যাব বিচাৰিছোঁ বৌ আহিব লাগে কুমায়াকা বৰ্তমান কণী ৰান্ধি আছে কণী বইল কৰি আছে উৎপলটো একেবাৰে নাম্বাৰ 1 উৎপল নহ'লে এইখিনি সম্ভৱে নহ'লে এই কণী বইল হৈ আছে ৰাইজ সোনকালে আহিব লাগে কণী ঠাণ্ডা নহওঁতে আহিব লাগে আৰু আমাৰ আয়তীসকলে চব আঞ্জা কাটাত ব্যস্ত এতিয়া এই বৈ মটৰ চেলাই আছে মামনি আলু কাটি বাকলি চেলাই আছে আৰু এই টিকলিটো কিবা কৰি আছে ইফালে ওলকবি চেলাই আছে এইফালে বন্ধাকবি এই ৰাধিকা এইমাত্ৰ আহি পাইছে তাই চবতকৈ ওচৰত ঘৰ তাই এইমাত্ৰ আহি পাইছে কিন্তু এটা বস্তু ভালকেইটা কাটি চাটি লৈ আহিছে একেবাৰে আঞ্জা কাটবৰ কাৰণে আঞ্জা কাটো বুলি আহিছে তাই দাৱান যাওঁ পাত তই আৰু কি নাৰিকল কাটবি নেকি এই বঢ়িয়া এই উৎপলে ৰঙালাও কেইটা সৰু কৰি দিছে তাৰপিছত কাটব সেইকেইটা হেমতা বাই একদম আগতে আহিছে চবতকৈ আগতে আহিছে এই কি ধুনীয়া সুন্দৰ পৰিৱেশ সোনকাল আহিব লাগে আমাৰ ব্ৰেকফাষ্ট ষ্টাৰ্ট হৈ যাব এতিয়া গতিকে ৰাইজসকল অতি সোনকালে আহি যাওক পিছত কোনোবা কিন্তু কণী নাপালে কিন্তু কাকো ক'ব নোৱাৰা দেই দুখ দিব নোৱাৰা